আজি ৰদালি প্ৰকাশন আৰু ৰদালি কাব্যালোচনীৰ বাবে অতি স্মৰণীয় দিন। বিগত 2021 বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ প্ৰথম দিনটোতে সৰুপথাৰৰ এই দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহতে অসমীয়া ভাষা সাহিত্যলৈ য'ত কিঞ্চিত বৰঙণি আগবঢ়োৱাৰ এটি বিনম্ৰ প্ৰয়াসেৰে ৰদালি প্ৰকাশন আৰু ৰদালি কাব্যালোচনীৰ আত্মপ্ৰকাশ ঘটোৱা হৈছিল। আৰু সেই লেখেৰে আজি ৰদালি প্ৰকাশন আৰু ৰদালি কাব্যালোচনীখনৰ চতুৰ্থটো বৰ্ষ অতি সাফল্যৰে সুকলমে সম্পন্ন হৈছে। আৰু এই আপাহতে আজি এই দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ এই কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আজি আমি ৰদালিৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। আৰু অতিকৈ আনন্দৰ কথা যে এই যে আমাৰ প্ৰকাশন আৰু কাব্যালোচনীৰ আজি এই চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠানত আজি আমি অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 22গৰাকী লেখক লেখিকাৰ আমি গ্ৰন্থ ইয়াতে উন্মোচন কৰিছোঁ। এয়া আমাৰ বাবে অতিকৈ উল্লেখযোগ্য দিন। সেয়ে আমি অতিকৈ আপ্লুত হৈছোঁ। আৰু যি এই আমাৰ ৰদালি প্ৰকাশনৰ এই পদক্ষেপক আমাৰ শ্ৰদ্ধাৰ লেখক লেখিকাসকলে যি আঁকোৱালি লৈছে তাৰ বাবে আমি শ্ৰদ্ধাৰ লেখক লেখিকা শ্ৰদ্ধাৰ পঢ়ুৱৈ সমাজক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনিতে আমি কৃতজ্ঞতা জনাবই লাগিব যে শ্ৰদ্ধাৰ লেখক লেখিকাসকলে যদি আজি আমাক উৎসাহিত নকৰিলেহেঁতেন, আগবাঢ়ি যোৱা তেওঁলোকে উদগনি নজনালেহেঁতেন বা কবিসকলে তেখেতলোকৰ কবিতাসমূহ আমাক প্ৰকাশ কৰিবলৈ তেখেতে বাট দেখুৱাই নিদিলেহেঁতেন, হয়তো আমি আগবাঢ়ি যাব নোৱাৰিলোঁ। সেইকাৰণে এই মুহূৰ্তত প্ৰতিগৰাকী লেখক লেখিকা কবিসকলক আমি অন্তৰৰ পৰা ৰদালি প্ৰকাশনৰ সৈতে ধন্যবাদ জনাইছোঁ। আৰু এইখিনিতে আমি অতি উল্লেখযোগ্য দিন যে আজিৰ এই বিগত বৰ্ষসমূহৰ দৰে আজিৰ দিনটোতে আমি ৰদালিৰ কাব্যালোচনীখনলৈ নিৰবিচ্ছিন্নভাৱে যি কবিতা প্ৰেৰণ কৰি উৎকৃষ্ট মানদণ্ডৰ কবিতা প্ৰেৰণ কৰি আমাক ৰদালি প্ৰকাশত তেখেতে অৰিহণা আগবাঢ়িছে, তেনেধৰণৰ কবি এগৰাকীক আমি ৰদালি কাব্য বঁটা প্ৰদান কৰিছোঁ। আৰু এই বঁটাটি পাবলৈ সক্ষম হৈছে সদূৰ লখিমপুৰৰ ভূপেন শইকীয়া ডাঙৰীয়াই। আৰু ইয়াৰ লগে লগে ৰদালিৰ লগতে সমগ্ৰ অসমৰ যিখিনি সমস্যা সেই সমস্যাসমূহ দাঙি ধৰাত সাংবাদিকতাৰ দায়িত্ব পালন কৰি অতি নিষ্ঠাৰে পালন কৰা এগৰাকী সাংবাদিকক আমি ৰদালি সাংবাদিকতা বঁটা প্ৰদান কৰিছোঁ। সেয়া হৈছে কাৰ্বি আংলং ডিফুৰ শ্ৰদ্ধাৰ পংকজ ডেকা ডাঙৰীয়া, তেখেতক আমি এই বঁটা আজি প্ৰদান কৰিছোঁ। আৰু ইয়াৰ উপৰিও ৰদালি প্ৰকাশনৰ এই আজিৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি আমি প্ৰয়াত শান্তিৰাম বুঢ়াগোহাঁই ডাঙৰীয়াৰ সোঁৱৰণিত আমি অসম ভিত্তিত কবিতা লিখা প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ। আৰু এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দুগৰাকীকৈ কবিয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তেখেতলোককো আমি আজিৰ এই অনুষ্ঠানতে বঁটা তথা পুৰস্কাৰ প্ৰদান কৰিম।